মৰিগাঁও শলমাৰীত কাৰ্বি যুৱ মহোৎসৱ উদযাপন 34তম কাৰ্বি যুৱ মহোৎসৱ উপলক্ষে আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে মৰিগাঁৱৰ শলমাৰীত অনুষ্ঠিত হৈছে তৃতীয় বাৰ্ষিক সাংস্কৃতিক সমাৰোহ। পুৱা ভাগতে মুখ্যদ্বাৰ মুকলি কৰে তিৱা সাহিত্য পৰিষদৰ সদস্য নয়নমণি দেউৰীয়ে। প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰে শলমাৰী আঞ্চলিক পঞ্চায়তৰ সদস্য নকুল চন্দ্ৰ বৰদলৈয়ে। প্ৰয়াত গণেশ চন্দ্ৰ মিকিৰ সোঁৱৰণী সভাগৃহ দ্বাৰ মুকলি কৰে মৰিগাঁও পৌৰসভাৰ পৌৰপতি যোগেশ তামুলীয়ে। মৰিগাঁও জিলা কাৰ্বি সাংস্কৃতিক সমাজৰ উদ্যোগত আৰু শলমাৰী মিকিৰ গাঁৱৰ ৰাইজৰ সহযোগত তৃতীয় বাৰ্ষিক সাংস্কৃতিক সমাৰোহৰ মূল আকৰ্ষণ পৰম্পৰাগত জাতীয় সাজপাৰ প্ৰতিযোগিতা, কালিলৈ সাংস্কৃতিক শোভাযাত্ৰাকে ধৰি বিভিন্ন ধৰণৰ সাংস্কৃতিক কাৰ্যসূচীৰ লগতে মুকলি সভাত অংশগ্ৰহণ কৰিব কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকা, কাৰ্বি সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাং, মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীকে ধৰি কেইবাজনো কাৰ্বি জনগোষ্ঠীয় সাংস্কৃতিক কৰ্মীয়ে। মৰিগাঁও জিলা কাৰ্বি সাংস্কৃতিক সমাৰোহৰ উদ্যোগত আৰু শলমাৰী মিকিৰগাঁও ৰাইজৰ সহযোগত আমাৰ শলমাৰী স্থিতৰ আমাৰ ৰাজহুৱা ৰংগমঞ্চৰ প্ৰাংগণত এই দুদিনীয়া কাৰ্যসূচীৰে আমি মৰিগাঁও জিলা কাৰ্বি সাংস্কৃতিক সমাৰোহখনি অনুষ্ঠিত কৰিছোঁ। আজি আমাৰ প্ৰথম দিনৰ প্ৰথম যি কাৰ্যসূচী আছিল, আমাৰ মুখ্য দ্বাৰ উন্মোচন, প্ৰদৰ্শনী দ্বাৰ উন্মোচনৰ লগতে আমি আমাৰ কাৰ্বি আৰনামৰ ওচৰত আমি এগছি বন্তি প্ৰজ্বলনেৰে আজি অনুষ্ঠানটো শুভাৰম্ভ কৰিলোঁ। আৰু যিসকল ৰাইজে আমাৰ কাৰ্বি ৰাইজে যিসকলে আমাৰ এই অনুষ্ঠানটোৰ বৰ্তমান সময়লৈ সহায় সহযোগিতা আগবঢ়াইছে, আমি সকলোকে ধন্যবাদৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু ইয়াৰ লগতে আমাৰ মাজত তৎক্ষণাৎভাৱে উপস্থিত হ'লাহি আমাৰ নৰ্থ ইষ্ট কাউন্সিলৰ ধনৰ মন্ত্ৰালয়ৰ সদস্য আমাৰ অতিকৈ মৰমৰ ছাৰ লংকি ফাংচু, তেখেতো আহি পালে। আমি তেখেতক আমাৰ তৰফৰ পৰা ধন্যবাদৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কাইলৈ আমাৰ অনুষ্ঠান আছে সাংস্কৃতিক শোভাযাত্ৰা, আমি প্ৰথম কাৰ্যসূচী আৰম্ভ কৰিম। ইয়াৰ পিছতে আমাৰ আছে মুকলি সভা, আৰু মুকলি সভাৰ আমাৰ মাজত উপস্থিত থাকিব আমাৰ সন্মানীয় মন্ত্ৰী, কেবিনেট মন্ত্ৰী, আমাৰ জাগীৰোড সমষ্টিৰ সন্মানীয় বিধায়ক আমাৰ পীযুষ হাজৰিকা ডাঙৰীয়া, আৰু লগতে থাকিব আমাৰ কাৰ্বি অট'নমাছ কাউন্সিল আমাৰ CEM ডক্টৰ তুলিৰাম ৰংহাং ছাৰ থাকিব আমাৰ মাজত। আৰু তাৰ লগতে আমাৰ ওচৰত থাকিব বিভিন্ন আমাৰ জিলাৰ সমিতি বিষয়ববীয়াসকল, আৰু তাৰ লগতে থাকিব আমাৰ ৰাতিলৈকে আমাৰ মুখ্য আকৰ্ষণ হিচাপে আছে আমাৰ দৰ্শন কিলিঙৰ গীতৰ শৰাই। আৰু আমাৰ মাজত উপস্থিত থাকিব আমাৰ অতিকৈ মৰমৰ মৰিগাঁও সমষ্টিৰ সন্মানীয় বিধায়ক ৰমাকান্ত দেউৰী ডাঙৰীয়াও। আৰু সকলোকে আমাৰ এই অনুষ্ঠানটোলৈ আমন্ত্ৰণ জনাইছোঁ। আৰু তাৰ লগতে নিশাৰ আমাৰ যি সাংস্কৃতিক অনুষ্ঠান আছে, তাত মুখ্য আকৰ্ষণ হিচাপে আছে আমাৰ দৰ্শন কিলিঙৰ গীতৰ শৰাই। তাৰ লগতে আছে আমাৰ মুখ্য অতিথি আমাৰ নৃত্য পৰিচালক সন্মানীয় বিশিষ্ট অভিনেতা আমাৰ পংকজ সিংকি ডাঙৰীয়া। আৰু লগতে আমাৰ কালি যিখন সাংস্কৃতিক শোভাযাত্ৰা হ'ব, সেই শোভাযাত্ৰাখন আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰিবলৈ আমাৰ মাজত উপস্থিত থাকিব আমাৰ বিশিষ্ট অভিনেতা পৰিচালক ৰাজীৱ কোঁৱৰ ডাঙৰীয়া। আমাৰ কাৰ্বি জনগোষ্ঠীয়ে যিটো তৃতীয় বৰ্ষৰ কালচাৰেল ছ'চাইটিৰ যিটো আয়োজন কৰিছে বছৰেকীয়া, সেইখিনি আমি শুভেচ্ছা জনাইছোঁ। এইটো ৰাইট টাইম ৰাইট ইছ্যু বুলি কয়, কাৰণ জনগোষ্ঠীবোৰ হেৰাই যোৱা নাই, এইবোৰ এতিয়াও মানে প্ৰিজাৰ্ভ কৰি আছে, সংৰক্ষণ কৰি আছে। কেৱল তেওঁলোক লাগে প্ৰেৰণা, ৰাইজৰ প্ৰেৰণা, আশীৰ্বাদ লাগে। মই এইমাত্ৰ ক'লোঁ, ইউনাইটেড নেশ্যনে ইণ্ডিজিনাছ গ্ৰুপ যিমানখিনি আছে গোটেই ৱৰ্ল্ডত সেইখিনি কালচাৰ হেৰাই যাব বিচাৰে, ভাষা কিছু হেৰাই গৈ আছে। সেইখিনি কেনেকৈ প্ৰিজাৰ্ভ ৰখা যায়, সংৰক্ষণ কৰা যায়, সেইটো বিভিন্ন সংগঠন, আনকি ইউনাইটেড নেশ্যনে এইখিনি বহুত ইনিচিয়েটিভ লৈছে। গতিকে এনে ক্ষেত্ৰত সেই সঁহাৰি জনাই আপোনালোকে মৰিগাঁও জিলাৰ বিভিন্ন জনগোষ্ঠীৰ দ্বাৰা যিটো আয়োজিত কৰিছে, তাৰে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ,
অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12 আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696